পথাৰত চিৰাল ফাট নাই খেতি কৰাৰ পৰিৱেশ মুৰে কপালে হাত দিছে বৃহত্তৰ ঘগ্ৰাপাৰা অঞ্চলৰ কৃষকে দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাৰ ফলত নলবাৰী জিলাৰ নলবাৰী বিধানসভা সমষ্টিৰ বৃহত্তৰ ঘগ্ৰাপাৰা অঞ্চলৰ খেতি পথাৰত অধিকাংশতে চিৰাল ফাট মেলিছে কপালৰ ঘাম মাটিত পেলাই কৃষি কৰ্মত নিয়োজিত তথা বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকসকলৰ খেতি কৰাৰ পৰিৱেশ নাইকিয়া হৈছে খৰাং সদৃশ পৰিস্থিতিৰ বাবে বৃহত্তৰ ঘগ্ৰাপাৰা অঞ্চলৰ কৃষক সমাজ চিন্তিত হৈ পৰিছে কৃষকসকলে কি কৰিব নকৰিব উপায়হীন হৈ কপালে মুৰে হাত দিছে আনহাতে কৃষক সন্মান নিধিৰ হিতাধিকাৰী তালিকাত অধিকাংশই প্ৰকৃত কৃষকক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে ইয়াৰ পৰিৱৰ্তে এই সময়ত কৃষকক পথাৰত বিনামূলীয়াকৈ চেলু টিউবেল মেচিন আৰু বিনামূলীয়াকৈ ডিজেল যোগান ধৰিলে প্ৰকৃত কৃষকসকল উপকৃত হ'ব পাৰিলেহেঁতেন বুলি একাংশ বঞ্চিত কৃষকে মত ব্যক্ত কৰিছে উল্লেখ্য যে জলসিঞ্চন বিভাগৰ দ্বাৰা ঠায়ে ঠায়ে স্থাপন কৰা আঁচনিসমূহৰ অধিকাংশই ভেকু ভাওনাত পৰিণত হৈছে তদুপৰি খৰাং সদৃশ পৰিৱেশৰ বাবে বৃহত্তৰ ঘগ্ৰাপাৰা অঞ্চলৰ বিশেষকৈ দক্ষিণ ঘগ্ৰাপাৰাৰ বাঘমাৰা গলিয়া চিলিং 2 নম্বৰ নিমুৱা লাতিমা নহাউলি লাতিমা বৰজাউৰিহাটী নাৰপাৰাকে ধৰি যথেষ্ট সংখ্যক গাঁৱৰ কৃষকে খেতি পথাৰত খেতি কৰিব পৰা নাই আনহাতে উল্লেখিত পথাৰসমূহত পানী থকাবোৰত ধান খেতি ৰোপণ কৰিছিল যদিও ৰ'দৰ প্ৰখৰ তাপৰ বাবে পানী শুকাই যোৱাৰ লগতে ৰোপণ কৰা কঠিয়াবোৰ শুকাই যাবলৈ ধৰিছে আজি 70 বছৰ বয়স আমি এতিয়ালৈ মানে দেখা নাই এইবাৰ পৰিৱেশ দেখোন আমি মানে খেতি কৰিব কোনো পৰ্যায় নাই আৰু আমি এতিয়া পথাৰত মাটি হালবাইছোঁ কিন্তু এতিয়া শুকাই পেলাই তাত মানে উপায় নাই গৰু এৰাল দি থৈছে ন গৰু এৰাল দি থৈছে ফুটি ফুটিব নোৱাৰি এনে অৱস্থা যি বোকাত মানে হাঁচিবৰ আমি খোজ কাঢ়িব নোৱাৰিছিলোঁ এতিয়া তাত দৌৰিব পৰা হৈছে এই সময়ছোৱাত যোৱাবাৰ বানপানী হৈছিল বানপানী এতিয়া মানে বানপানীটো হওঁতে বেলেগ কথা গৰু খোৱা পানীও নাই আৰ্থিক অৱস্থা আমাক চৰকাৰে কিবা এটা সহযোগ কৰিলে হৈ দিলে আমি খেতিয়ক কৰিব পাৰিলে বিপদত পৰিছোঁ হে ধৰিত্ৰীয়াই চৰণত দিবা ঠাই খেতিয়কৰ নিষ্ঠাৰ নাই মাটি বিনে অহা দয়াশীল নমস্কাৰ অলপ চৰকাৰে আমাক সহযোগ কৰিলে আমি নথৈ আনন্দিত হ'ম এয়া আমাৰ বিলম্ব অনুৰোধ চৰকাৰে আমাক সহযোগ কৰিলে আমি নথৈ আনন্দিত হ'ম যিহেতু আমি শতকৰা 80-90 ভাগেই কৃষক তেতিয়াহ'লে আমাৰ যদি চৰকাৰ বাচি থাকিব লাগে আমাক কৃষক সহায় কৰিব লাগিব কিবা আঁচনি ব্যৱস্থা কৰক আমি তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম নমস্কাৰ নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম